পৰৱৰ্তী খবৰলৈ উত্তৰ পূবত পুনৰ কোভিডৰ আতংক মণিপুৰত কোভিডত আক্ৰান্ত এজন লোক ইম্ফলত ধৰা পৰিছে এই কোভিডত আক্ৰান্ত ৰোগীগৰাকী সম্প্ৰতি লোকজনক ভৰ্তি কৰা হৈছে বৰ্তমান JNIMS এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ উত্তৰ পূবত পুনৰ কোভিডৰ আতংক মণিপুৰত কোভিডত আক্ৰান্ত এজন লোক ইম্ফলত ধৰা পৰিছে এজন ৰোগী সম্প্ৰতি লোকজনক ভৰ্তি কৰা হৈছে JNIMS নতুন কৰোনাৰ ভেৰিয়েণ্টক লৈ সমগ্ৰ বিশ্বতে এতিয়া আতংক নতুন ভেৰিয়েণ্ট ফ্লাৰ্টক লৈ উদ্বিগ্ন বৰ্তমান সমগ্ৰ বিশ্ববাসী আমেৰিকাত ধৰা পৰিছে এই নতুন ভেৰিয়েণ্ট আৰু আমি যেহেতু জনাইছো যে বৰ্তমান কোভিডৰ যি নতুন ভেৰিয়েণ্ট ফ্লাৰ্ট আছে সেই ফ্লাৰ্টক লৈ বৰ্তমান সমগ্ৰ বিশ্ববাসী উদ্বিগ্ন হৈ থকা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে কৰোনাৰ যি নতুন ভেৰিয়েণ্ট আছে সেই ফ্লাৰ্টৰ আমেৰিকা ইতিমধ্যে ধৰা পৰিছে বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে আৰু তাৰ সমান্তৰালকৈ কোভিডে যিহেতু বিগত কিছু বছৰ পূৰ্বে যি সংহাৰী ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছিল সমগ্ৰ বিশ্বতে যি কাল ত্ৰাসত সমগ্ৰ বিশ্ববাসী পৰিছিলে সেই কোভিডৰ সেই কাল ত্ৰাসত যি তেওঁলোকে পৰিছিলে সেই তেওঁলোকে যি দেখিছিলে সেই তেওঁলোকৰ যি চক্ষুত যি বা তেওঁলোকৰ চকুৰ সন্মুখত যি আত্মীয় স্বজনে যি মৃত্যু হৈছিলে সেই কোভিডত আক্ৰান্ত সেই সকলোৱে হয়তো সেই দৃশ্য কেতিয়াও পাহৰিব নোৱাৰে আৰু তেনেকুৱা ধৰণৰে আতংক পুনৰ যেন অহা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু উত্তৰ পূবত পুনৰ কোভিডৰ আতংক বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়া তথ্য অনুসৰি মণিপুৰত পুনৰ কোভিডত আক্ৰান্ত হৈছে এজন লোক মণিপুৰত কোভিডত এজন ৰোগী বৰ্তমান আক্ৰান্ত হৈছে বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে আৰু ইম্ফলত কোভিডত আক্ৰান্ত হৈছে এজন ৰোগী অৰ্থাৎ ইম্ফলত কোভিডত আক্ৰান্ত হোৱা এজন ৰোগী বৰ্তমান সময়ত ধৰা পৰিছে বুলি জানিব পৰা গৈছে আৰু সম্প্ৰতি লোকজনক ভৰ্তি কৰা হৈছে বৰ্তমান JNIMS অৰ্থাৎ JNIMS বৰ্তমান সেই হস্পিটেলখনত সম্প্ৰতি সেই কোভিড ৰোগীজনক বৰ্তমান সময়ত ভৰ্তি কৰা হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু নতুন কৰোনাৰ ভেৰিয়েণ্টক লৈ সমগ্ৰ বিশ্বতে বৰ্তমান আতংকৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে অৰ্থাৎ কৰোনাৰ যি নতুন ভেৰিয়েণ্ট আহিছে ফ্লাৰ্ট সেই ফ্লাৰ্টক লৈ বৰ্তমান সমগ্ৰ বিশ্ববাসী আতংকিতময় হৈ থকা দেখিবলৈ পোৱা গৈছে যিহেতু আমি জনাইছো যে আমেৰিকাৰ ইতিমধ্যে ধৰা পৰিছে কোভিডৰ নতুন ভেৰিয়েণ্ট ফ্লাৰ্ট আৰু এগৰাকী ৰোগীৰ দেহত ইতিমধ্যে ধৰা পৰিছে বুলি শেহতীয়া তথ্য অনুসৰি বৰ্তমান সময়ত জানিব পৰা গৈছে আৰু নতুন ভেৰিয়েণ্ট যি ফ্লাৰ্ট আছে সেই ফ্লাৰ্টক লৈ বৰ্তমান উদ্বিগ্ন প্ৰকাশ কৰিছে সমগ্ৰ বিশ্ববাসী অৰ্থাৎ সমগ্ৰ বিশ্ববাসীয়ে বৰ্তমান উদ্বিগ্ন প্ৰকাশ কৰা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে উত্তৰ পূবতো এগৰাকী এই ফ্লাৰ্টৰ কৰোনাৰ যি নতুন ভেৰিয়েণ্ট আছে ফ্লাৰ্ট সেই ফ্লাৰ্টৰ যি কথা বতৰা চলি থকা প্ৰাকখনতে উত্তৰ পূবৰ আন এগৰাকী এতিয়া কোভিড ৰোগী ধৰা পৰা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু ইম্ফলত ধৰা পৰিছে এজন ৰোগী আৰু যোৱা নিশা অৰ্থাৎ শনিবাৰে নিশাৰ ভাগত এই খবৰ আহি পৰা দেখিবলৈ পোৱা গৈছে আৰু সম্প্ৰতি লোকজনক ভৰ্তি কৰোৱা হৈছে মণিপুৰৰ JNIMS অৰ্থাৎ JNIMS এই হস্পিটেলখনত বৰ্তমান সেই কোভিড ৰোগীগৰাকী বৰ্তমান সময়ত ৰখা হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু নতুন কৰোনাৰ যি ভেৰিয়েণ্ট আছে সেই নতুন কৰোনাৰ ভেৰিয়েণ্টক লৈ ইতিমধ্যে সমগ্ৰ বিশ্ববাসীয়ে উদ্বিগ্ন প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে বৰ্তমান আতংকই বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে এই কৰোনাৰ নতুন ভেৰিয়েণ্টক লৈ আৰু কৰোনাৰ এই নতুন ভেৰিয়েণ্ট চলি থকাৰ প্ৰাকখনতে এতিয়া উত্তৰ পূবতো আন এগৰাকী কোভিড ৰোগী ইতিমধ্যে ধৰা পৰিছে আৰু শেহতীয়া তথ্য অনুসৰি বুকুৰ বিষ অনুভৱ কৰা লোকজনক লৈ অনা হৈছিল হস্পিটেললৈ অৰ্থাৎ সেই যিগৰাকী ৰোগীৰ দেহত এই কোভিড ভাইৰাছ কৰোনা ভাইৰাছ ধৰা পৰা হৈছিলে তেওঁ জানিব পৰা মতে তেওঁ প্ৰথমতে বুকুৰ বিষ অনুভৱ কৰিছিলে আৰু বুকুৰ বিষ অনুভৱ কৰা সময়তে তেওঁক সেই হস্পিটেলখনলৈ লৈ অনা হৈছিলে আৰু পৰীক্ষাৰ অন্তত তেওঁ ধৰা পৰিছিলে কোভিডৰ পৰিস্থিতি অৰ্থাৎ তেওঁ তাৰপিছত যিহেতু সেই ৰোগীগৰাকীৰ দেহত যিহেতু তেওঁ বুকুৰ বিষ অনুভৱ কৰিছিলে প্ৰথম পৰ্যায়ত আৰু বুকুৰ বিষ অনুভৱ কৰাৰ লগে লগে তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ তেওঁক লৈ যোৱা হৈছিলে আৰু তাৰ চিকিৎসালয়তে চিকিৎসকসকলে তেওঁৰ বিভিন্ন ধৰণৰ টেষ্ট কৰাইছিলে বিভিন্ন ধৰণৰ তেওঁ পৰীক্ষা নিৰীক্ষা কৰাইছিলে আৰু বহু পৰীক্ষা নিৰীক্ষাৰ অন্তত অৱশেষত তেওঁৰ দেহত কোভিডৰ পৰিস্থিতি ধৰা পৰিছে বুলি ইতিমধ্যে চিকিৎসকসকলে মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে আৰু মণিপুৰত কোভিডত আক্ৰান্ত হৈছে এই ৰোগীজন অৰ্থাৎ বৰ্তমান সেই ৰোগীজনৰ কি পৰিচয় সেই বিষয় সন্দৰ্ভত কোনো ধৰণৰ স্পষ্টীকৰণ এই পৰ্যন্ত আহি পৰা নাই আৰু ইতিমধ্যে JNIMS কোভিড ৱাৰ্ডত ভৰ্তি কৰা হৈছে সেই লোকজনক অৰ্থাৎ মণিপুৰৰ যি JNIMS যি কোভিড ৱাৰ্ড আছে সেই কোভিড ৱাৰ্ডত ইতিমধ্যে সেই ৰোগীজনক ইতিমধ্যে ভৰ্তি কৰা হৈছে বুলি জানিব পৰা গৈছে আৰু আমি পুনৰ জনাইছো
বিশ্বত যেহেতু বিগত 2020-21 বৰ্ষৰ কোভিডে যি কাল মহামাৰী কোভিডে যি ত্ৰাসৰ সৃষ্টি কৰিছিলে সেই ত্ৰাসৰ কথা আমি কোনো পাহৰিব নোৱাৰোঁ আৰু সেই কোভিডতে অৰ্থাৎ সেই কৰোনা ভাইৰাছতে আক্ৰান্ত হৈ বিভিন্নজনে নিজৰ আত্মীয় স্বজনক হেৰুৱাইছিলে বিভিন্নজনে বহু হাজাৰ হাজাৰ লোকে মৃত্যুক সাৱটিব লগা হৈছিলে এক মহামাৰীৰ সৃষ্টি হৈছিলে সমগ্ৰ বিশ্বতে সেই সময়ত সেই পৰ্যায়ত আৰু সেই মহামাৰী যাতে পুনৰ ঘূৰি নাহে তাৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসকসকলে সষ্টম পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছিলে কিন্তু তাৰ মাজতো এতিয়া কোভিডৰ এক নতুন ভেৰিয়েণ্ট অহা দেখিবলৈ পোৱা গৈছে আৰু সেই নতুন ভেৰিয়েণ্টটোৰ নাম হৈছে ফ্লাড আৰু সেই নতুন ভেৰিয়েণ্টটোৰ অৱস্থিতি অৰ্থাৎ ইতিমধ্যে আমেৰিকাত ধৰা পৰিছে বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু ইয়াৰ কোভিডৰ নতুন ভেৰিয়েণ্ট ফ্লাডৰ এই কথা বতৰা চলি থকাৰ প্ৰাকখনতে এতিয়া উত্তৰ পূৰ্বত আন এগৰাকী ৰোগীৰ দেহত এতিয়া কোভিডৰ অৱস্থিতি ধৰা পৰা দেখিবলৈ পোৱা গৈছে আৰু মণিপুৰত কোভিডত আক্ৰান্ত হৈছে এজন ৰোগী আৰু ইম্ফলত ধৰা পৰিছে সেই ৰোগীজন অৰ্থাৎ মণিপুৰৰ ইম্ফলত এই কোভিডত আক্ৰান্ত হৈছে এজন ৰোগী আৰু সম্প্ৰতি লোকজনক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে মণিপুৰৰ যি JNIMSৰ যি কোভিড ৱাৰ্ড আছে তাতে সেই কোভিড ৱাৰ্ডত তেওঁক সম্প্ৰতি ৰখা হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু ইয়াৰ পিছতে এতিয়া উত্তৰ পূবত পুনৰ কোভিডৰ আতংক সৃষ্টি হোৱা দেখিব পোৱা গৈছে